অগ্নিদগ্ধ ঘৰত AK-47 কাৰ্বি পাহাৰত তুলিৰামৰ গুণ্ডাৰাজ দৈনিক সেৱন কৰে ৯৫,০০০ টকীয়া সুৰা বছৰি মদতে উৰুৱাই ৪,৮০,০০,০০০ তুলিৰামৰ পত্নী খোলখালীয়ে ৪০-৫০ লাখকৈ ভেটি লয় তুলিৰামৰ অগ্নিদগ্ধ ঘৰত আছিল AK-47 কাৰ্বি ৰাইজৰ কাষলৈ গ'লে তুলিৰাম ৰংহাঙে PGR VGRত উচ্ছেদ কৰিম বুলি কয় হিন্দী ভাষীৰ কাষলৈ গ'লে বিহাৰীক উচ্ছেদ নকৰো বুলিহে কয় দীনদয়াল শ্যামা প্ৰসাদৰ দলৰ নেতাই পাহাৰত কি কৰিছে RSSক চাবলৈ আহ্বান কংগ্ৰেছৰ নমস্কাৰ নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট ইকোনমিক কন্ডিশন আমাৰ সোশ্যাল সিস্টেম সকলো ইকোনমিক সাইডত বহুত বেয়া হৈছে আমাৰ যেটো সোশ্যাল মৰেল স্ট্যান্ডার্ড বহুত বেয়া অন এভরি গ্রাউন্ড on moral ground Tuliram Ronghaং being so corrupt and for all the happening in Karbi Anglong he should immediately step down or resign and if he doesn't the MSCs should compel him to resign and to step down এটকাও ঘুষ খালে বাঘৰ দৰে জপিয়াই পৰিম বুলি হুংকাৰ দিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰ তুলিৰাম ৰংহাঙে দৈনিক ৯৫,০০০ টকীয়া মদ খায় আৰু বছৰি কেৱল মদতে খৰচ কৰে ৪,৮০,০০,০০ টকা তুলিৰাম ৰংহাং আকৌ নৰেন্দ্ৰ মোদীৰ না খাওঁগা না খানে দুংগা নীতি আৰু দীনদয়াল উপাধ্যায় শ্যামা প্ৰসাদ মুখাৰ্জী অটল বিহাৰী বাজপেয়ীৰ আদৰ্শৰে পৰিচালিত ভাৰতীয় জনতা পাৰ্টিৰ নেতা কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ দুৰ্নীতি আকৌ RSSেও নেদেখে এই অভিমত কাৰ্বি আংলং কংগ্ৰেছৰ ডিফুত অনুষ্ঠিত এখন সংবাদ মেলত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি ৰতন ইংতিয়ে বিস্ফোৰক তথ্য দাঙি ধৰিছে কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি ৰতন ইংতিয়ে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে দৈনিক সেৱন কৰা ৯৫,০০০ টকীয়া মদৰ বটলৰ ফটো প্ৰদৰ্শন কৰি কয় এটকা ঘুষ খালে বাঘৰ নিচিনাকৈ জপিয়াই পৰিম বুলি কোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ তুলিৰাম ৰংহাঙে বছৰি ৪,৮০,০০০ টকাৰ কেৱল মদ খায় দৈনিক ৯৫,০০০ টকীয়া মদ খায় তুলিৰামে কিন্তু ঠিকাদাৰক বিল নিদিয়ে চাকৰি প্ৰাৰ্থীৰ পৰা ধন লয় আৰু শিক্ষকক মাহ ধৰি দৰমহা নিদিয়ে এই অভিযোগ তুলি কংগ্ৰেছ নেতা ৰতন ইংতিয়ে যোৱা ২২ ডিচেম্বৰত তুলিৰাম ৰংহাঙৰ ঘৰ জ্বলোতে বন্দুক জ্বলা ঘটনাৰ তদন্তৰ দাবী কৰে তেওঁ কয় মানুহৰ মনত থকা প্ৰচণ্ড খং আৰু ক্ষোভৰ বাবে খেৰনিত ঘটনা ঘটিল তুলিৰামে কাৰ্বি মানুহ লগ পালে PGR আৰু VGRৰ পৰা উচ্ছেদ কৰিম বুলি কয় আনহাতে বিহাৰী লোকক লগ পালে সেই এলেকাত সভা কৰিলে উচ্ছেদ নকৰো বুলি কয় তুলিৰামৰ এই চাটুকাৰিতাৰ বাবেই ২২ আৰু ২৩ ডিচেম্বৰত খেৰনি জ্বলিল আনকি মুখ্যমন্ত্ৰীয়েও তেওঁৰ ন্যায়ালয়ত শপতনামা দিয়াৰ কথা কৈছে এই কথা প্ৰকাশ কৰি কংগ্ৰেছে সংবাদ মেলত তুলিৰাম ৰংহাঙে ৰাজহুৱা সভাত দিয়া ভাষণ শুনাই সাংবাদিকক আনহাতে বিজেপিৰ শাসনকালত পাহাৰৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ সীমা অতিক্ৰম কৰা ড্ৰাগছ আসক্ত বৃদ্ধি পোৱা আৰু নৈতিক স্খলন বৃদ্ধি হোৱাৰ অভিযোগ তোলে কংগ্ৰেছ নেতাজনে ডিফুৰ বিজেপি বিধায়ক বিদ্যা সিং ইংলেং আৰু মুন ইংটিপিৰ প্ৰসংগ অনাৰ লগতে তুলিৰাম ৰংহাং আৰু মেৰী চৰেন্টে নামৰ যুৱতীগৰাকীৰ সম্পৰ্ক আৰু কেছৰ প্ৰসংগ পুনৰ উল্লেখ কৰে কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি ৰতন ইংতিয়ে তেওঁক মেৰী চৰেন্টে নামৰ যুৱতীগৰাকীয়ে ফোন কৰি ন্যায়ৰ বাবে সহায় বিচৰা বুলি দাবী কৰে ইতিপূৰ্বে মেৰী চৰেন্টে নামৰ তেতিয়াৰ নাবালিকাগৰাকীয়ে যৌন শোষণৰ অভিযোগ তুলি তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে গোচৰ তৰিছিল কিন্তু ভয় ভাবুকি আৰু প্ৰলোভিত কৰি মেৰী চৰেন্টেৰ পৰিয়ালটোকে ডিফুৰ পৰা পঠাই দিয়াৰ লগতে মেৰী চৰেন্টেৰ পৰিয়ালে গোচৰটো উঠাই লৈছিল বুলি কংগ্ৰেছে সদৰি কৰে অন্তত আমাৰ যেটো পুলিচক ইনভেষ্টিগেটিং এজেন্সিসকলক কামটো কৰিব দিলে ৰাইজে ভাল পালে আৰু এই বন্দুকটো ক'ৰ হয় মাজে মাজে যে ইয়াত কাৰ্বি আংলঙত কোনোবা ছোৱালী মাৰ্ডাৰ হয় কাৰোবাৰ ঘৰত মাৰিব যায় সেইবিলাক লগত কিবা জড়িত আছে নেকি Sometimes they used to have such incident going and trading somewhere by shooting bullet or someone being killed. Are all this gun associated with all this incident? আজি কাৰ্বি আংলং ৰাইজে এইটো জানিব বিচাৰিছে আৰু জানিবলৈ অধিকাৰ আছে সেইটো কাৰণে সিহঁতে সদায় কি প্ৰাউডলি কৰে নেকি আৰু সকলো মানুহক দম দি ফুৰাটো সেইবিলাক বন্ধুক বোলে ৰাইজ আৰু আমি ধৰি ল'ব লাগিব নেকি
সেইটো কাৰণে সেই ক্ৰাইম চিনটো যে ইমান তৎপৰতা নাইকিয়া কৰাটো এইটো আমি ছাছপিচিয়াছ হয় আৰু যি প্ৰকাৰেৰেও সেইটো ইনভেষ্টিগেট কৰিব লাগে আমি CBI ইনভেষ্টিগেশ্যন বিচাৰিছোঁ ৰতনিংটিয়ে আজি তুলিৰাম ৰংহাঙৰ চাৰিত্ৰিক স্খলনৰ সেই পুৰণি ইতিহাস খুচৰি ৰংহাঙক আৰু বিজেপিক সমালোচনাৰে থকাহৰকা কৰে তুলিৰাম ৰংহাঙৰ বাবে খেৰণিৰ ঘটনা সংঘটিত হোৱা বুলি অভিযোগ তুলি কংগ্ৰেছ নেতাজনে কয় তুলিৰাম ৰংহাঙে কাৰ্বি ৰাইজৰ ওচৰলৈ গ'লে PGR ভূমিত উচ্ছেদ কৰিম বুলি কয় আৰু বিহাৰী সম্প্ৰদায়ৰ ৰাইজৰ কাষলৈ গ'লে PGRৰ ভূমিত উচ্ছেদ নকৰে বুলি কয় ৰংহাঙৰ এই দুমুখীয়া স্থিতিৰ বাবে কাৰ্বি আংলঙত এতিয়া হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে খেৰণিৰ ঘটনাৰ সময়ত ডংকা মকামত তুলিৰাম ৰংহাঙৰ পুৰণি ঘৰটো জ্বলি যোৱাৰ পিছদিনাই ৰহস্যজনকভাৱে ততাতৈয়াকৈ ৰংহাঙে ঘৰটো বুলডোজাৰ আৰু ট্ৰেক্টৰ লগাই চাফা কৰি দিছিল কিয় ৰংহাঙৰ অগ্নিদগ্ধ ঘৰত AK-47কে ধৰি বহুতো অস্ত্ৰ পুৰি ছাই হৈছিল ইয়াৰ ফটোও আমাৰ হাতত আছে বহু আপত্তিজনক সামগ্ৰীও তুলিৰামৰ অগ্নিদগ্ধ ঘৰটোত আছিল AK সিৰিজ SLR আৰু ৰাইফল উদ্ধাৰ হোৱাৰ বাবে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ তুলিৰাম ৰংহাঙে ততাতৈয়াকৈ অগ্নিদগ্ধ ঘৰটো চাফা কৰি প্ৰমাণ নোহোৱা কৰিলে কিন্তু আৰক্ষীয়ে ইয়াৰ ফৰেনচিক পৰীক্ষা কিয় নকৰিলে ইয়াৰ CBI তদন্ত হ'ব লাগে ৰাজ্য চৰকাৰৰ কেবিনেট মৰ্যাদাৰ এজন ব্যক্তি মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ হোৱাৰ বাবে তেওঁৰ ঘৰত মৰণাস্ত্ৰ উদ্ধাৰ হোৱা ঘটনাৰ তদন্ত কৰা নাই আৰক্ষীয়ে PGR ভূমিত উচ্ছেদ চলোৱাৰ দাবীত আমৰণ অনশন চলোৱা শান্তিপূৰ্ণ প্ৰতিবাদকাৰী পুৱতি নিশা অপৰাধীৰ দৰে তুলিৰাম ৰংহাঙৰ নিৰ্দেশতে আৰক্ষীয়ে বলপূৰ্বকভাৱে তুলি নিছিল যাৰ বাবে খেৰণি অগ্নিদগ্ধ হ'ল তুলিৰাম ৰংহাঙে এমাহতে 3 লাখৰো অধিক টকা আৰু বছৰটোত 4 কোটিৰো অধিক টকা কেৱল সুৰা সেৱন আৰু বিলাসী জীৱন যাত্ৰাতে খৰচ কৰে এইবোৰ ক'ৰ টকা কাৰ্বি আংলঙত ঠিকাদাৰক বিল আদায় নিদিয়ে কেৱল তেওঁ পৰিয়ালৰ ঠিকাদাৰসকলক ঠিকাৰ বিল আদায় দিয়ে পাহাৰীয়া জিলাখনত এতিয়া সাধাৰণ ঠিকাদাৰসকলৰ অৱস্থা শোচনীয় তুলিৰাম ৰংহাঙৰ পত্নী আৰু ফুলখালীয়েকে এতিয়া চাকৰিৰ বজাৰ বহুৱাইছে এটা চাকৰিৰ বাবদ তুলিৰামৰ অঙহী বঙহীয়ে 40-50 লাখলৈকে উপঢৌকন সংগ্ৰহ কৰে এয়া বিজেপিৰ নেতৃত্ব আৰু RSS নেদেখে নেকি এখন চাহ বাগিচা বিক্ৰীৰ নামত ৰক্তিম হাজৰিকা নামৰ এজন লোকে তুলিৰাম ৰংহাঙৰ পৰা 16 কোটি টকা সৰকাই নিলে নিজৰ মাটিকো সুৰক্ষিত কৰি ল'ব নোৱাৰা ৰংহাঙে ৰাইজৰ টকাৰে সেই বাগান কিনিছিল বুলি অভিযোগ আছে নিজৰ চাহ বাগান সুৰক্ষিত কৰিব নোৱাৰা তুলিৰাম ৰংহাঙে পাহাৰৰ মাটি কেনেকৈ সুৰক্ষিত কৰিব তুলিৰাম ৰংহাঙে 330 কোটি টকাৰ এক কেলেংকাৰী সংঘটিত কৰা বুলি অভিযোগ তুলিছে কাৰ্বি আংলং জিলা কংগ্ৰেছে সংবাদ মেলখনত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ উপসভাপতি বিদ্যা সিং ৰংপি প্ৰাক্তন বিধায়ক জগত সিং ইংতি হেম সিং টিছো আদি উপস্থিত থাকে ব্যুৰো ৰিপৰ্ট নিউজ 1 নৰ্থ ইষ্ট